সেনা বাহিনীৰ দৃষ্টিত নাই কোনো জাতি ধৰ্ম দেশৰ অহিত সাধন কৰা প্ৰতিজন লোকেই শত্ৰু সন্ত্ৰাসবাদীৰ ধৰ্ম বিচাৰ কৰাক লৈ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ প্ৰতিক্ৰিয়া ভাৰতক অস্থিৰ কৰাৰ বাবে ধৰ্ম বিচাৰি হত্যালীলা চলাইছে সন্ত্ৰাসবাদীয়ে পেহেলগামত হোৱা বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত সন্ত্ৰাসবাদীৰ ধৰ্মক লৈ পুনৰ উত্থাপন হৈছে প্ৰশ্নৰ সন্ত্ৰাসবাদী কেইটাই কেৱল এটা ধৰ্মৰ পৰ্যটকক চিনাক্ত কৰি হত্যা কৰিছে ফলত এতিয়া সন্ত্ৰাসবাদী কেইটাৰ ধৰ্মক লৈ উত্থাপন হৈছে প্ৰশ্নৰ একাংশই সামাজিক মাধ্যমত আৰম্ভ কৰিছে সাম্প্ৰদায়িক ৰাজনীতি পিছে সন্ত্ৰাসবাদী কেইটাই কেৱল এটা ধৰ্মৰ লোকক কিয় আক্ৰমণৰ লক্ষ্য কৰি লৈছিল সেই বিষয়ে ক'লে অসম সন্তান অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই বুধবাৰে দি ক্ৰছ কাৰেণ্টৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰাণা প্ৰতাপ কলিতাই কয় দেশৰ অভ্যন্তৰত অস্থিৰতা সৃষ্টি কৰিবৰ বাবেই কেৱল এটা ধৰ্মক টাৰ্গেট কৰি লৈছিল সন্ত্ৰাসবাদী কেইটাই হয় নিশ্চয় কিন্তু এইখন দেশক বিশ্বৰ মানচিত্ৰৰ পৰা নোহোৱা কৰি দিব নোৱাৰিলে বিশ্বত সন্ত্ৰাসবাদ শেষ হৈ নাযায় কাৰণ কি বিশ্বত যদি সন্ত্ৰাসবাদ যদি শেষ কৰিব লাগে কাৰণ কি এইখন দেশক বিশ্বৰ মানচিত্ৰৰ পৰা আঁতৰাই পঠিয়াব লাগিব বিচ্ছিন্ন কৰিব লাগিব কাৰণ এটাই প্ৰশ্ন উত্থাপন হয় সকলো সন্ত্ৰাসবাদৰ জন্মই গৈ পাকিস্তানত পৰিপাটো কিয় সেই প্ৰশ্ন হয় সেইটো হয় কিন্তু এখন দেশ দেশ তেনেকে শেষ কৰিব নোৱাৰি পাকিস্তান বহুত আগৰ পৰা চলি আছে এতিয়াও পাকিস্তান নিজৰে আভ্যন্তৰীণ অৱস্থা ঠিক নহয় আপোনালোকে সকলোৱে জানে যে বালুচিস্তানত কেনেকুৱা এটা অৱস্থা হৈছে খাইবৰ পাখতুনৱাত কেনেকুৱা অৱস্থা হৈ আছে অকল পাঞ্জাৱ প্ৰদেশৰ বাহিৰে ৱেষ্টাৰ্ণ পাঞ্জাৱ যিটো পাকিস্তানৰ তাৰ বাহিৰে বাকী গোটেই অঞ্চলবিলাকত ইণ্টাৰনেল ইনষ্টেবিলিটি মানে চলি আছে তেনেকুৱা ধৰণৰ এটা ইকনমিকেলিও পাকিস্তানৰ অৱস্থা বেয়া গতিকে মই ভাবোঁ যে পাকিস্তান হয়তো নিজে ধ্বংসৰ পথত গৈ আছে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই লগতে কয় জাতি ধৰ্ম নিৰ্বিশেষে যি সন্ত্ৰাসবাদত লিপ্ত হয় তেওঁৱেই দেশৰ শত্ৰু সেনা বাহিনীৰ দৃষ্টিত নাই জাতি ধৰ্ম দেশৰ কাৰণে যিয়েই মানুহে যিকোনো জাতি ধৰ্ম নিৰ্বিশেষে যিয়ে সন্ত্ৰাসবাদৰ কাৰ্যকলাপত লিপ্ত হয় মই ভাবোঁ যে তেওঁ দেশৰ এনিমি গতিকে আমাৰ সেনা বাহিনীৰ কাৰণে তেনেকুৱা ধৰণৰ বিবেচনা আৰু নাই যিয়ে দেশৰ এগেইনষ্টে কাম কৰিব তেওঁ আমাৰ এনিমি আৰু তেওঁক ধ্বংস কৰাটোৱে আমাৰ কৰ্তব্য আমাৰ সেনা বাহিনীৰ তাতকৈ বেছি আৰু বেলেগ ভাবিবলৈ বিবেচনা কৰিবলৈ আমাৰ নাই আমাৰ টাৰ্গেট সদায় দেশৰ এনিমিবোৰ সুদীৰ্ঘকাল সেনা বাহিনীত সেৱা আগবঢ়াই সেনাৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ ইষ্টাৰ্ণ কামাণ্ড পদত অধিষ্ঠিত হৈছিল এইগৰাকী অসম সন্তান ৰাণা প্ৰতাপ কলিতা শেহতীয়াভাৱে উত্থাপন হোৱা সেনাত নিযুক্তিৰ বিষয়টোক লৈও নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে তেওঁৰ মতে উন্নত প্ৰযুক্তিৰ ব্যৱহাৰেৰে এনে সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধ কৰা সম্ভৱ তেওঁক চিনি পাব বাক্সি মেজৰ জেনেৰেল বাক্সি এটা ইণ্টাৰভিউ দেখা পাইছিল তেওঁ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত তেওঁ কৈ আছিল যে দীৰ্ঘদিনে সেনা বাহিনীত নিযুক্তি নাই প্ৰায় 1.5 লাখতকৈ অধিক পোষ্ট খালী হৈ আছে দীৰ্ঘদিনীয়া 4 বছৰে বিশেষ কোনো নিযুক্তি হোৱা নাই গতিকে এনেধৰণৰ কথা আহি আছে যে সেনা বাহিনীক আৰু অধিক শক্তিশালী কৰিব লাগে গতিকে এই বিষয়টো যদি অকণমান আপুনি দৃষ্টিপাত কৰে নাই তেতিয়াহ'লে এইটো সেনা বাহিনীৰ নিযুক্তি প্ৰক্ৰিয়াটো কোভিডৰ সময়ত বন্ধ হৈ আছিলে মই যিটো জানো আৰু কোভিড 2020 আৰু 21 তাৰপিছত অগ্নিবীৰ ৰিক্ৰুটমেণ্ট ছিষ্টেমটো সলনি কৰি অগ্নিবীৰ ছিষ্টেমটো প্ৰচলন কৰা হ'ল আৰু সেইমতে 2022 পৰা নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আৰু নিযুক্তি প্ৰক্ৰিয়া সুচাৰুৰূপে চলি আছে তাত হয়তো কিছুমান ডেফিচিয়েঞ্চি থাকিব পাৰে এতিয়া ডেফিচিয়েঞ্চি আমাৰ সেনা বাহিনীত আৰম্ভ বহুত বছৰৰ পৰা আছে গতিকে সেইবোৰ ডেফিচিয়েঞ্চি মানে ফিল আপ কৰিবৰ কাৰণে বেলেগ ধৰণৰ পদক্ষেপ চৰকাৰ আৰু সেনা বাহিনীয়ে লৈ আছে তাত মানে মই কোনো হেৰি দেখা নাই কিন্তু মানে মই এটা যিটো মই আগতেও কৈছোঁ যে এনেকুৱা ধৰণৰ জম্মু এণ্ড কাশ্মীৰৰ কথাই যদি কওঁ তাত প্ৰত্যেক ইঞ্চতে আপুনি সেনা বাহিনীৰ লোক মোতায়েন কৰিব নোৱাৰে গতিকে আমি এতিয়া ভাবোঁ যে আমাৰ টেকন'লজি বহুত ডেভেলপমেণ্ট হৈছে গতিকে আমি এতিয়া টেকন'লজি ইউজ কৰিব লাগিব আমাৰ যিটো সেনা বাহিনীক ছাপ্লিমেণ্ট কৰিবৰ কাৰণে মানে বুটছ অন গ্ৰাউণ্ড আমি যিটো কওঁ বুটছ অন গ্ৰাউণ্ডক ছাপ্লিমেণ্ট কৰিব বা কমপ্লিমেণ্ট কৰিবৰ কাৰণে মই ভাবোঁ যে এতিয়া টেকন'লজি আমি বেছি ভালকৈ
মুঠতে পেহেলগামৰ এই বৰ্বৰ আক্ৰমণৰ সৈতে জড়িত সন্ত্ৰাসবাদীৰ শাস্তিৰ দাবীত সমগ্ৰ দেশ উদগ্ৰীৱ হৈ আছে পাকিস্তানকো একেকা দিয়াৰ দাবী উত্থাপন হৈছে চৌদিশে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট